জুনাইত অব্যাহত আছে শুকান নলাৰ গৰাখহনীয়া নৈৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰবাৰী আৰু বিস্তীৰ্ণ কৃষিভূমি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বয়সা শুকান নলা নৈৰ তীব্ৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে নদীখনৰ দুয়োকাষে বসবাস কৰা নৈপৰীয়া কেইবাখনো গাঁৱৰ ৰাইজক উল্লেখযোগ্য যে খৰস্ৰোতা শুকান নলা নদীয়ে বিগত কেইবা বছৰ ধৰি দুয়োকাষে বসবাস কৰা বালিজান ৩ নং ৰায়াং এক্স আৰ্মি ৰাজবংশী গাঁৱৰ বহু পৰিয়ালৰ ঘৰবাৰী কৃষিভূমিৰ লগতে মূল্যৱান সা সম্পত্তি বিনষ্ট কৰি ৰাখিছে অতি শীঘ্ৰে স্থানীয় জনপ্ৰতিনিধিৰ লগতে অসম চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক নদীখনৰ গৰাখহনীয়া বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰি অঞ্চলটোৰ ৰাইজৰ মাটি ভেটি সুৰক্ষিত কৰাৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে এইখন এক্স আৰ্মি এই নদীৰ নাম কি শুকান নলা ইয়াত যে আপোনালোকৰ মাটি গৰা কাটি আছে 1.5 বিঘা মান এতিয়া হৈ গ'ল 5-6 বছৰ মান হৈছে ইয়াত অলপ গাড়া কাটা অলপ মোৰ 1.5 বিঘা গৈছে আৰু ভাইটি কিটাৰ বি আছে কিমান গৈছে ভাইটি কিটাৰ কেই বিঘা আছে এইটো মই ক'ব নোৱাৰো দে ভাইটি ক'লে মানে জানে 1.5 বিঘা মাটি পানী লৈ গ'ল এই গৰা যে খাটি আছে কেতিয়াৰ পৰা কাটি আছে আজি কেইবা বছৰ হ'ব হয় কাটি আছে আৰু সদায় কাটি আছে কোনো চৰকাৰে দৃষ্টি দিয়াই নাই আৰু ব্যৱস্থা লোৱাই নাই বাৰু চৰকাৰে এইবিলাক চকুত ধ্যান দিয়াই নাই এনে কিমান মাটি খালি এতিয়া বহুত মাটি ক'ব গ'লে ইয়াত 1 পুৰা বেছি হ'ব আৰু এইফালে গৰাখহনীয়াটো মানে 1 বিঘা গ'ল এইফালে 1 বিঘা গ'ল এনেকে আৰু বানবিধ্বস্ত কৰি পেলাই কাটি আছে আৰু প্ৰত্যেক বাৰিষাতে কাটে এই বছৰ দেখিছে নে আপোনালোকে ফটো মাৰি লৈছে